লাজ নালাগে যে বিজেপি চৰকাৰে একো দিয়া নাই? লাজ নালাগে? একাংশই কৈ আছে বিজেপি চৰকাৰে কি কৰিছে, সেইকেইজনক ক'ব বিচাৰিছোঁ বিজেপি চৰকাৰে এনেকুৱা অসমত পৰিৱেশ সৃষ্টি কৰিছে ৭০ বছৰ ধৰি আপোনালোকে সেই পৰিৱেশটো দেখা পোৱা নাই আৰু সেই পৰিৱেশটো বিজেপি চৰকাৰৰ দিনত অসমত আপুনি দেখিব পাৰিছে। আজি আপোনাক সাধাৰণ সিম্পল এটা উদাহৰণ দিব বিচাৰিছোঁ। বিজেপি চৰকাৰৰ দিনত আপুনি ঘৰৰ পৰা ওলাওতে যিখন ৰাস্তাৰে যদি এবাৰ বৰষুণ আহিছিল, সেই বৰষুণৰ ফলত আপোনাৰ ভৰিৰ চেণ্ডেল জোতাটো হাতত লৈ আপুনি ঘৰৰ পৰা ওলাই যাব লাগিছিল, হাতত লৈ। আৰু বৰ্তমান আপোনাৰ ভৰিৰ চেণ্ডেল ভৰিতে, জোতাটো জোতাৰ জেগাত। আপোনাৰ ইমানেই সুবিধা হৈছে। কংগ্ৰেছৰ দিনত ৰাস্তাৰ কাষে কাষে কেৱল মাত্ৰ আধাৰশিলা স্থাপন কৰা দেখা পোৱা গৈছে। এতিয়া বৰ্তমান আপোনালোকে চাওক, য'ত আধাৰশিলা স্থাপন হৈছে তাত আপোনালোকে এই ৬ মাহৰ ভিতৰত কিন্তু ৰাস্তাৰ কাম, বিভিন্ন কাম লগালগ আৰম্ভ হৈছে। এইবোৰ মোৰ মিছা কথা নেকি? আজি চাওক, বিভিন্ন আঁচনি মাহে মাহে একাউণ্টত পইচা সোমাই আছে। কেতিয়াবা চৰকাৰে মাহে মাহে আপোনাক বেংকত এনেকৈ টকা সোমাই দিছিল নে? কংগ্ৰেছ চৰকাৰৰ দিনত যদি আপুনি GMC হস্পিটেললৈ গৈছিল, কোনো এজন ৰোগীক লৈ, হস্পিটেলৰ কথা কৈছোঁ, কোনো এজন ৰোগীক লৈ যদি আপুনি হস্পিটেলত গৈছিল, তাত আপুনি দালালক টকা দি আপুনি পৰিচানী হৈ পৰিছিল, হয় নে নহয়? মিছা কথা নক'ব। বিজেপি চৰকাৰৰ দিনত এটা দালাল নাই। নিজৰ মতে তাত ক'ত যাব লাগে আপুনি নিজে গৈ কামবোৰ কৰিব পাৰে বা চিকিৎসা সেৱা আগবঢ়াব পাৰে। কিন্তু আপুনি কৈ আছে যে বিজেপি চৰকাৰৰ দিনত কি কৰিছে, তাৰ মানে আপুনি বিজেপিক ভোট নিদিব বা বিজেপিক আপুনি ভাল নাপায়, সেই বুলি বিজেপিয়ে যিবোৰ কাম কৰিছে সেইবোৰ আমি নস্যাৎ কৰিব নেকি? বিজেপি কাম কৰিছে, ভাল কামক ভাল আখ্যা দিম আমি। বিজেপিয়ে বেয়া কাম কৰিছে, বিজেপিক বেয়া আখ্যা দিম। তাতে যি ভাল তাক ভালেই কম, যি বেয়া তাক বেয়াই কম। কংগ্ৰেছৰ দিনত কেৱল মাত্ৰ নিজৰ পৰিয়াল কেন্দ্ৰ কৰি ৰাজনীতি, ধন আত্মসাৎ কৰা, আজি ৰাস্তা ঘাটৰ নামত কেৱল মাত্ৰ আধাৰশিলা স্থাপন কৰা, ৰাস্তা ঘাটৰ কি অৱস্থা আছিল আজি চাওক ৰাস্তাবোৰৰ। আজি আপুনি পকী ঘৰ পায় আৰু সেই পকী ঘৰ পকী কৰি সম্পূৰ্ণৰূপে আপোনাক ঘৰটো বনাই দিয়া হয়। কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত কিহৰ টিন আৰু চাৰি কোণত 4টা ৰড, বাছ হৈ গ'ল আপোনাৰ ঘৰ। তেনেকুৱা 20,000 টকাৰো ঘৰ নাছিল। ধুতি কম্বল দি আপোনাক সন্তুষ্ট কৰি ৰাখিছে, আপুনি সেইটোৱে সন্তুষ্ট। আৰু এই সা সুবিধা পাই আপোনালোকে এই দলটোক বাপ দাদাৰ দল বুলি আঁকোৱালি লৈছে। কিন্তু আপোনাক যে বিজেপি চৰকাৰে মাহে মাহে একাউণ্টত পইচা দি আছে, আপুনি দুখীয়া হিচাপে আপোনাক পকী ঘৰ দি আছে, আপুনি দুখীয়া হিচাপে আপোনাক প্ৰতি মাহত গড়ে এজনক 5 কিলোকৈ চাউল দি আছে, পাইছিল নে? লাজ নালাগে যে বিজেপি চৰকাৰে একো দিয়া নাই? লাজ নালাগে? একাংশ মানুহ আছে টোপনিৰ পৰা উঠি বিজেপি দিয়া যিবোৰ টকা পইচা সেইবোৰ তেখেতৰ পেটত সোমায়। আৰু সেইসকলেই কৈ আছে যে বিজেপিৰ দিনত কি হৈছে। বিজেপিৰ দিনত যেনেকৈ স্মাৰ্ট হৈছে মানুহবোৰ, সেই স্মাৰ্টবোৰ আপুনি কেতিয়াও নাছিল। যিবোৰ কথা আপুনি জানিব নোৱাৰিছিল সেইবোৰ কথা আজিৰ দিনত আপুনি শিকিছে, জানিছে, দেখিছে। কিন্তু কংগ্ৰেছৰ দিনত কেৱল মাত্ৰ আপোনালোকে মৌন হৈ থাকি দেশৰ অৱস্থা নাই, আপোনালোকে পাণ বিৰি চিগাৰেট খাই নিজৰ মাতাল হৈ পৰিছিল। আজি চাওক ৰাস্তা ঘাটৰ কি ধুনীয়াকৈ পৰিপাটি কৰি তুলিছে। এইবোৰ মিছা কথা নেকি?